অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰে ছটা জনগোষ্ঠীক জনজাতিকৰণৰ যি বিষয় আৰু এই গ্ৰুপ অফ মিনিষ্টাৰে যোৱা 29 তাৰিখত যি প্ৰতিবেদন ৰিকমেণ্ডেশ্যন দাখিল কৰিলে বিধানসভাৰ মজিয়াত এই ৰিকমেণ্ডেশ্যনটো লৈ এক্সিষ্টিং 14টাকে জনজাতি লোকসকলে বা আমি কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আসাম CC2য়ে আমাৰ অস্তিত্ব ৰক্ষা আমাৰ অধিকাৰ আৰু বৰ্তমানৰ জনজাতিৰ ভৱিষ্যত সুৰক্ষিতৰ স্বাৰ্থত আমি নিজৰ কথা উপস্থাপন কৰিছো নিজৰ কথা আমি ৰাখিছো আৰু প্ৰতিবাদী কাৰ্যসূচীৰে এই যে প্ৰতিবেদন সেই প্ৰতিবেদনখনত থকা বহুতো বিষয় যিবিলাক বিষয় বৰ্তমানৰ জনজাতিক সকলো দিশত নিক্ষেপ কৰিব ধুলিছাত কৰিব সেই বিষয়সমূহ আমি যুক্তি সহকাৰে গণতান্ত্ৰিক শান্তিপূৰ্ণভাৱে আমি অসম চৰকাৰ গ্ৰুপ অফ মিনিষ্টাৰক আমি জনাই আহিছো আৰু এই কথা CC2ৰ মজিয়াত অলৰেডি আমি আলোচনা কৰিছো আৰু CC2 হিচাপে এই প্ৰতিবেদনখন আমি ৰিজেক্টও কৰিছো আৰু অহা 4 তাৰিখলৈ অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰে আলোচনালৈও মাতিছে কিন্তু আজিৰ সংবাদমেলত এটা মূল কথা আমি প্ৰকাশ কৰিব বিচাৰিছো যে যোৱা 29 তাৰিখে BTC সেক্ৰেটাৰিয়েটৰ যি সচিবালয়ত এটা অনাকাংক্ষিত দুৰ্ভাগ্যজনক যি ঘটনা হৈ গ'ল সেই ঘটনাটো লৈ পেলাই এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়া ক্ৰিয়া চৰ্চা হোৱা আমি দেখিবলৈ পাইছো আৰু BTC প্ৰধান BTC মুৰব্বী তেখেতে নিখিল বড়ো ছাত্ৰ সন্থাৰ ওপৰত দুখ জাপি দিয়া এটা যি পন্থা সেই পন্থাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো নিন্দা কৰিছো এইদিনাখনৰ ঘটনাক আমি দুখ প্ৰকাশ কৰিছো আৰু হেতু আমি নিন্দনীয় ঘটনা বুলি আমি কৈছো গণতান্ত্ৰিক শান্তিপূৰ্ণ ৰেলীত বা কাৰ্যসূচীত কেতিয়াও হিংসা বা লণ্ডভণ্ড কৰা তেনেকুৱা হোৱাটো আমি কেতিয়াও নিবিচাৰো আৰু এইটো মানে কৰাটো উচিত নহয় এতিয়া কথাটো হ'ল যে ঘটনাটো কেনেকৈ ঘটিল সকলোৱে দেখা পাইছে যে 25 তাৰিখে অসম কেবিনেটত সিদ্ধান্ত লোৱা হ'ব কিন্তু সেইদিনাখন নললে আৰু এই চৰ্চাটো সকলো স্তৰত গুছি গৈছে যে গ্ৰুপ অফ মিনিষ্টাৰে প্ৰতিবেদন দাখিল কৰিব আৰু এই দাখিল কৰাৰ যে পৰিৱেশটো লৈ পেলাই 10 নৱেম্বৰত আমি CC2য়ে ধৰ্ণা কাৰ্যসূচী লৈছো সোণাপুৰত প্ৰায় 1 লাখৰ গেদাৰিঙত আৰু যোৱা 27 তাৰিখ নৱেম্বৰত খণ্ডিয়া আমি জোৰলৈ সমদল কাৰ্যসূচী লৈছো শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী তাৰ মাজে মাজে আৰু তাৰ আগত আমাৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বিভিন্ন বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিত প্ৰতিবাদী ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ্থীসকলে ইয়াত ৰাভা ছাত্ৰ ছাত্ৰী হওক গাৰো ছাত্ৰ ছাত্ৰী হওক বড়ো ছাত্ৰ ছাত্ৰী হওক উমৈহতীয়াভাৱে তেওঁলোকে ট্ৰাইবেল ষ্টুডেণ্ট বুলি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী লৈছে কাৰণ তেওঁলোকৰ নিজৰ ভৱিষ্যতলৈ খুবেই আৱেগিক খুবেই চিন্তা কৰিছে যে আমাৰ ভৱিষ্যত কি হ'ব ৰাষ্ট্ৰীয় সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ ৰিজাৰ্ভেশ্যন কি হ'ব আৰু ৰাজ্যত কি হ'ব সেইটো লৈ তেওঁলোকে খুবেই চিন্তিত এই বিষয়টো লৈ পেলাই 29 তাৰিখে পুনৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা এটা মানে প্ৰতিবাদী ৰেলী হ'ব বুলি প্ৰায় 2 বজাত যেতিয়া কাৰ্যসূচী হৈছে তেতিয়াহে আমিও গম পাইছো কাৰণ সেই সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই প্ৰায় 25টাকে বড়ো জাতীয় দল সংগঠন ধৰ্মীয় সংগঠনক একত্ৰিত কৰি পেলাই বৰ্মাস্থিত এপছু কাৰ্যালয়ত এই বিষয়টোৰ ওপৰত আমি শান্তিপূৰ্ণ আমাৰ নিজৰ স্থিতি আৰু প্ৰতিবাদ আমি কেনেকৈ কৰি যাম ইয়াৰ ওপৰতহে আলোচনা চলি আছিল তেনে এটা সময়ত যি পৰিৱেশ সৃষ্টি হ'ল ৰেলী আহিল আৰু এতিয়া আমি সকলো স্তৰৰ পৰা আমাৰ যি ৰিপৰ্ট আমি কালেক্ট কৰিছো যে তাৰ 1:30 বজাত কোকৰাঝাৰৰ পৰা আৰক্ষী বিষয়াসকলে গৈ পেলাই ইউনিভাৰ্চিটিত আলোচনা কৰিছিল সকলো স্তৰত আলোচনা কৰিছে যে প্ৰতিবাদ কৰক শান্তিপূৰ্ণ হওক সকলোৱে ছাত্ৰ ছাত্ৰী মানি লৈছে ৰেলী আহিল বিভিন্ন কলেজৰ পৰা তাত ৰেলীত অংশগ্ৰহণ কৰিলে বিভিন্ন ইউনিভাৰ্চিটি কোকৰাঝাৰ ইউনিভাৰ্চিটি হওক বড়োলেণ্ড ইউনিভাৰ্চিটি তাত অংশগ্ৰহণ কৰিলে আৰু ৰেলী খুব শান্তিপূৰ্ণভাৱে আহি থাকিল
কিন্তু হঠাৎকৈ বড়োলেণ্ড যোনটো BTC সেক্ৰেটাৰিয়েট এই পোৱা সময়ত কি কাৰণত ছাত্ৰ ছাত্ৰী উত্তেজিত হ'ল আৰু ভিতৰত সোমাই গ'ল সেই কথাটো কোনেও নাজানে আৰু সেই সময়ত আৰক্ষী প্ৰশাসন তাত উপস্থিত আছিল কিন্তু হয়তো তেওঁলোকে কম সংখ্যক হোৱাৰ কাৰণে তেওঁলোকে বাধা প্ৰদান কৰিব নোৱাৰিলে আৰু এই অবাঞ্ছিত ঘটনাৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ এই ঘটনাৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা পোনপটীয়াকৈ সেইটো কেন্দ্ৰীয় জিলা আঞ্চলিক কমিটিৰ আয়োজন কৰা কাৰ্যসূচী নাছিল হয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ত এপছুৰ শাখা কমিটি আছে আৰু তাত সমান্তৰালভাৱে আমাৰ আন জনজাতীয় ৰাভাই হওক গাৰো তেওঁলোকৰ শাখা কমিটি আছে তেওঁলোকে কোনো ৰাজনৈতিক দল বা কোনো এনেকুৱা এই উদ্দেশ্যলৈ তেওঁলোকে কেতিয়াও এই কাম কৰা নাই ছাত্ৰ ছাত্ৰীলৈ দুখ ঠেলিলে নহ'ব আৰু নিখিল বড়ো ছাত্ৰ সন্থাক যি এটা দুখ জাপাৰ ই যি এটা ষড়যন্ত্ৰ কৰিছে যি এটা ব্লেম গেম সেইটো আমি টোটেলি আমি গৰিহণা দিছোঁ আমি ধিক্কাৰ দিছোঁ এনেকুৱা ৰাজনৈতিক কথাবিলাক এই যি জাতিৰ এটা অস্তিত্বৰ যি সন্ধিখনত জাতিৰ অস্তিত্বৰ এই পৰিৱেশত কৰাটো আমি মুঠেই ভাল পোৱা নাই আৰু এপছু সদায় শান্তিপূৰ্ণ গণতান্ত্ৰিক অহিংস মহাত্মা গান্ধী আৰু উপেন্দ্ৰ ব্ৰহ্মৰ আদৰ্শৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ আৰু ইয়াৰ কাৰণে চিচিটোৱাই যিখিনি কাৰ্যসূচী আমি লৈছোঁ খুবেই শান্তিপ্ৰিয় খুবেই গণতান্ত্ৰিকভাৱে আমি সেই কাৰ্যসূচী লৈছোঁ আৰু এই ছাত্ৰ ছাত্ৰীৰ যি ৰেলী যি এটা এই ঘটনাটো ঘটিল সেইটো এটা স্পণ্টেনিয়াছ ৰেলী আছিল এইটো এটা স্বতঃস্ফূৰ্ত সকলোৰে আৱেগত ভৰা এটা ৰেলী আছিল আৰু সেইটো প্ৰশাসনে নিশ্চয় বাধা প্ৰদান কৰিব লাগিছিল আৰু এই ঘটনাটো হৈ যোৱাৰ পিছত এতিয়া আমি নিজৰ যি মনৰ কথা আমি দুখ প্ৰকাশ কৰিছোঁ তো আজিৰ তাৰিখত এই কথাটো লৈ পেলাই যি এটা ৰাজনৈতিক এটা বাতাবৰণ সৃষ্টি কৰিছে মই এই সংবাদমেলৰ যোগেদি যিসকলে আমাক দুখ ঠেলিব বিচাৰিছে আৰু দুখ ঠেলি পেলাই কাৰোবাৰ ওচৰত ৰাজনীতিক খেল খেলাৰ যি এটা পৰিকল্পনা কৰিছে যদি নিখিল বড়ো ছাত্ৰ সন্থা এই ঘটনাত যদি 1%ও জড়িত যদি আমাক যোনে কৈছে যে তেওঁলোকৰ উচুতিনিত হৈছে এনেকুৱা যদি এভিডেন্স যদি আছে 1% যদি এভিডেন্স আছে নিখিল বড়ো ছাত্ৰ সন্থা সভাপতি মই ৰিজাইন কৰি পেলাই মই জেলত যাবৰ কাৰণে মই সাজু আছোঁ কিয়নো আপোনালোকে দেখা পাইছে যে এইটো স্বতঃস্ফূৰ্ত এটা আন্দোলন আছিল ছাত্ৰ ছাত্ৰীবিলাকে এই সময়ছোৱাত যোৱা 15-20টা দিনৰ সময়ছোৱাত নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিক জিলা কাৰ্যালয়ত যাই পেলাই যি আমাৰ প্লেকাৰ্ড আমাৰ ফ্লেগ থাকে বিভিন্ন সময়ত আমি প্ৰতিবাদী বা আন্দোলন কাৰ্যসূচী লওঁ সৌখিদিনাখন আমি দিল্লীতো কাৰ্যসূচী লৈছোঁ এই ফ্লেগ আৰু প্লেকাৰ্ডবিলাক তেওঁলোকে লৈ পেলাই যে আমিও প্ৰতিবাদ কৰিম আমিও আন্দোলন কৰিম আঞ্চলিক কাৰ্যালয় বিভিন্ন জায়গাত বিভিন্ন কলেজত হৈছে অকল কোকৰাঝাৰত হোৱা নাই বিভিন্ন জিলাত হৈছে তেওঁলোকে লৈ আহিছে আমি কাকো বাধা দিব নোৱাৰোঁ আমি কৈছোঁ যে শান্তিপূৰ্ণ গণতান্ত্ৰিক অহিংস প্ৰতিবাদী কাৰ্যসূচী কৰক কিন্তু হিংসা প্ৰশ্ৰয় ল'ব নালাগে এতিয়া আমাক জাপি দিয়া এই কাৰ্যসূচীটো আমি মুঠেই সহ্য কৰিব পৰা নাই আৰু এই ঘটনাটো লৈ পেলাই আমি যিসকলে আমাক দুখ জাপিব বিচাৰিছে তেওঁলোকক আমি প্ৰত্যাহ্বান জনাইছোঁ যে তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত কাকবা কালাৰ লগোৱাটো আমি কেতিয়াও বিচৰা নাই কাৰণ আমি UPPL আৰু BPF দুইটা ৰাজনৈতিক দলত একত্ৰিত কৰাৰ কাৰণেহে আমি কাম কৰি আহিছিলোঁ আৰু যোৱাটো সময়ত আমি নিখিল বড়ো ছাত্ৰ সন্থাই 2005 চনৰ হাগ্ৰামা মহলীয়াৰ সমৰ্থন দিছোঁ ইয়াৰ পিছৰ পৰ্যায়ত ইস্যু ভিত্তিত সমস্যা ভিত্তিত জাতিৰ স্বাৰ্থত কেতিয়াবা UPPLক সমৰ্থন কৰিছোঁ আমি কোনো ৰাজনৈতিক দলত এনেকুৱা সংগঠন হয় আমি নিজৰ স্বকীয় জাতীয়তাবাদ জাতীয় স্বাৰ্থত আমি কাম কৰা সংগঠন আমি ছাত্ৰ সংগঠন জাতীয় সংগঠন হিচাপে নিজৰ যিখিনি সুকীয়া বৈশিষ্ট্য এইটো লৈ পেলাই আমি আগবঢ়াই আছোঁ হয় আমি কেতিয়াবা সহায় কৰিছোঁ কিন্তু সেই বুলি UPPL আৰু এপছু এটাৰ মুদ্ৰাৰ ইপিটি এই কথাটো আমি কেতিয়াও মানি নলওঁ আৰু কথাটো স্পষ্ট ৰাজনৈতিক দলে ৰাজনৈতিক দলৰ কাম কৰিব ছাত্ৰ আৰু জাতীয় সংগঠনে জাতীয় ছাত্ৰ সংগঠনৰ কাম কৰিব আৰু এই পৰিৱেশত
UPPL আৰু এপছু যি এটা সামৰি পেলাই যি এটা মানে ৰাজনীতিক এটা কালাৰ লগাব বিচাৰিছে আমি কোনো ৰাজনীতিক দলৰ লগত আমাৰ লিংক নাই কোনো ৰাজনীতিক দলৰ তলতো নহয় আমি ওপৰতো নহয় আমি খুকিয়া ইন্ডিপেন্ডেন্ট নিজস্ব সংগঠন নিজৰ সংগঠন নিজে হিচাপে আমি সদায় সিদ্ধান্ত লৈ পেলাই জাতিৰ স্বাৰ্থত জাতিৰ স্বাভিমান অস্তিত্বৰ স্বাৰ্থত আমি কাম কৰি আহিছো তো ইয়াৰ কাৰণে মই আজিৰ তাৰিখত এই কথাটো স্পষ্ট কৰিব বিচাৰিছো যে BTC সচিবালয় আমাৰ শহীদৰ তেজৰ বিনিময়ত সুদীৰ্ঘ উপেন্দ্ৰ ব্ৰহ্মৰ বড়ো আন্দোলন বদলেন আন্দোলন BLTৰ সশস্ত্ৰ আন্দোলন NDB সশস্ত্ৰ আন্দোলন সেই আন্দোলনৰ ৩৬টা বছৰৰ পিছত নিৰ্মাণ হোৱা আমাৰ শহীদৰ বিনিময়ত পোৱা এটা পবিত্ৰ গণতন্ত্ৰৰ এটা মন্দিৰ হয় আৰু এই পবিত্ৰ স্থানৰ পৰা অনুষ্ঠানৰ পৰা BTC BTRত থকা ৰাইজৰ সৰ্বাংগীন উন্নয়ন তেওঁলোকৰ সকলো দিশত অধিকাৰৰ কথা ইয়াত আলোচনা হয় আৰু ভৱিষ্যতে যাতে তেনেকুৱা ঘটনা পুনৰাবৃত্তি নহওক তাকে আমি কামনা কৰিছো আৰু এই কথাটোলৈ মই আহিব বিচাৰিছো আজি যিসকলে আমাক দুখ জাপিব বিচাৰিছে এটা কথা স্পষ্ট কৰিব লাগে যে তেওঁলোকৰ দলৰ আৰু চৰকাৰৰ স্থিতিটো কি আমি কাকবা দুখ ঠেলিব বিচৰা নাই কাৰণ খৌখিৰনাখন আমি দিল্লীতো কৈছো যে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত বড়ো চুক্তি ৰূপায়ণ জাতিৰ স্বাৰ্থত আমি আলোচনা কৰিব বিচাৰো আমি আলোচনাৰ কাৰণেহে তেওঁৰ ওচৰত যাব লগা এটা সিদ্ধান্ত আছিল আৰু 29 তাৰিখে যেতিয়া সেই ঘটনাটো হোৱা আগত বৰ্মাত আমি আলোচনাত সকলো জাতীয় আৰু ধৰ্মীয় সংগঠনৰ লগত আলোচনা কৰিছিলো হিদনাখনো 1 নম্বৰ প্ৰস্তাৱটো এইটোই আছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ওচৰত যায় তেখেতৰ লগত সকলো জাতীয় দল সংগঠনে আলোচনাত মিলিত হ'ব লাগে যে এই অস্তিত্বৰ সংকটৰ সন্ধিখনত জাতিটোৰ এই সংকট কালত যে তেখেতৰ স্থিতিটো কি তেখেতে কিয় ষ্টেণ্ড লোৱা নাই সেই কথাটোহে আমি তেওঁলোকৰ আলোচনা কৰা কথা আছিল কিন্তু আজি যাক আমি নিজৰ আপোন বা যাৰ ওচৰত আমি যাম বুলি ভাবিছো তেওঁ আমাক আকৌ দোষাৰোপ কৰি পেলাই আঙুলি টুৱাই পেলাই যে এপছুক এই ঘটনাৰ লগত জড়িত কৰিব বিচৰাটো অতিকে দুৰ্ভাগ্যজনক আৰু তেখেতে স্পষ্ট কৰিব লাগে যে যোনটো ইয়াত লিখা হৈছে যে আমি এটা সীমাৰেখা টানিছো আমি ইটোৱে প্ৰস্তাৱ দিছিলো যে সৰ্বভাৰতীয় পৰ্যায়তো জনজাতিসকল শেষে হৈ যাব এতিয়া না সেন্ট্ৰেল ইউনিভাৰ্চিটিত পাব না মানে নিট মেডিকেল বা ইঞ্জিনিয়াৰিঙত যি মেইনছ এডভান্সত পাব না বেংকিং ৰেলৱে না ষ্টাফ সিলেকশ্যনত পাব না এইমছত পাব না IITত পাব না IIMত পাব মিনা পিছত অসমৰ নতুন যিবিলাক আগবঢ়া জনগোষ্ঠী তেওঁলোকে এই স্থান দখল কৰিব আমাৰটো শেষ সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়তো এতিয়া যে 3 টায়াৰ সিস্টেম কৰিছে সেই 3 টায়াৰত আকৌ ভাগ কৰি পেলাই মানে বিভিন্ন প্ৰান্ত উজনি নামনি খুকিয়া যি ভাগ কৰিছে হয় গ্ৰুপ অফ মিনিষ্টাৰে কিছু আমাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে কিন্তু ইয়াত আমি আশ্বস্ত হোৱা নাই কাৰণ যিসকল বিচাৰিছে তেওঁলোককহে বেছি প্ৰাধান্য দিয়া হৈছে এক্সিষ্টিংক প্ৰাধান্য দিয়া হোৱা নাই সুৰক্ষিত কৰিব বিচৰা এটা দিক আমি দেখিছো কিন্তু এটো আমি আশ্বস্ত হোৱা নাই এতিয়া 6 শিডিউল BTC BTR যি শহীদৰ বিনিময়ত 5000 শহীদৰ বিনিময়ত যি নিৰ্মাণ হ'ল যি অধিকাৰ আমি পালো যি সংগ্ৰামখন আমি অস্তিত্বৰ কাৰণে কৰিলো ইয়াত এতিয়া যদি নতুনকৈ যদি জাপি দিয়ে সেই সীমাৰেখাডাল সেই লক্ষ্মণ ৰেখা টানিবৰ কাৰণে আমি প্ৰস্তাৱ দিছো আৰু আমি কিছু প্ৰস্তাৱ দিয়াৰ কাৰণে চৰকাৰে তাত এটা লক্ষ্মণ ৰেখাও টানিছে আৰু যদি আজি BTC প্ৰধান তেওঁ সেই লক্ষ্মণ ৰেখাটো যদি নালাগে বুলি কয় যে NOCটো যদি নালাগে বুলি কয় তেতিয়াহলে আমাৰ আপত্তি নাই এটো আনডিভাইডেড গোৱালপাৰাৰ বড়ো ৰাইজে সিদ্ধান্ত ল'ব বিটিআৰবাসী বড়ো ৰাইজে সিদ্ধান্ত ল'ব জনজাতি ৰাইজে সিদ্ধান্ত ল'ব আমি কোনো কোচ ৰাজবংশী কোনো সান্তাল কোনো আদিবাসী কোনো আহোম মৰাণ মটক চুতীয়া লগত আমাৰ সংঘাত নাই তেওঁলোকৰ আৰ্থ সামাজিক শিক্ষা তেওঁলোকৰ জাতীয় সমস্যা ভাষা কলা সংস্কৃতিক আমি সন্মান কৰো তেওঁলোকেও অধিকাৰ পাওক কিন্তু কি অধিকাৰ দিয়ে আমাক ক'ব লগা একো নাই কিন্তু আমাৰ অধিকাৰক সৰ্ব কৰি পেলাই আমাৰ অস্তিত্ব সংগ্ৰামত লগত জড়িত যে অধিকাৰ আমি পালো সেই অধিকাৰক যদি নস্বাত কৰি নিখেক কৰি পুনৰ আমাক 34টা বছৰৰ পিছত আকৌ যদি এই অৱস্থালৈ যদি ঠেলি দিয়ে তাত আমাক দুখ আছে তাত মনত আঘাত আছে এই আবেগ আৰু মনৰ আঘাতটো লৈ পেলাই মানে তাত ধেমালি কৰাটো নিশ্চয় ভাল নহয় আৰু কোনে ৰাজনীতিৰ স্বাৰ্থত নিজৰ ৰাজনীতিক মানে ভৱিষ্যতৰ কাৰণে কোনে কি খেলে খেলক জাতিটো লৈ ৰাজনীতি কৰিব নালাগে জাতিৰ অস্তিত্ব সংকট কালত
এপচুক দুধ ঠেলি পেলাই এপচুক বদনাম কৰি পেলাই যদি কাৰোবাৰ ৰাজনীতি লাভ হৈছে আমি সেই দিকটো একদম দুখ প্ৰকাশ কৰিছোঁ আৰু এই দিকটো আমি নস্বাত কৰিছোঁ আৰু ইয়াৰ কাৰণে আপুনি চিন্তা কৰক আমি এতিয়াও আহ্বান জনাইছোঁ BTC মুৰব্বী BTC প্ৰধান ডাঙৰীয়াক যে আপুনি চিন্তা কৰক এই লক্ষ্মণ ৰেখাটো আপোনাক লাগে না নালাগে এই লক্ষ্মণ ৰেখাটো আমি যে টানি আনিলোঁ সৰ্বভাৰতীয় পৰ্যায়ত আমি শেষ ৰাজ্যৰ পৰ্যায়তো আমি বহুতো দিশত আমি এতিয়া মানে চেপি ধৰিছে আৰু এই শিক্ষিদলখনক লক্ষ্মণ ৰেখা যি টানি আনিলে তাকো আকৌ যদি আপুনি যদি কাৰোবাৰ লগত উৎসৱ মানে আলোচনা কৰি পেলাই বুজাবুজি কৰিছে সময়ত মই কম সময়ত আমি ক'ব পাৰোঁ আমাৰো বহুত এনেকুৱা আছে যিবিলাক কথা আমি এতিয়া মিডিয়াত আমি খোলাখুলিকৈ ক'ব নোৱাৰোঁ জাতিৰ স্বাৰ্থত আমি ক'ব নোৱাৰোঁ একত্ৰিত ভৱিষ্যত বড়ো জনগোষ্ঠী জনজাতিৰ স্বাৰ্থত আমি ক'ব নোৱাৰোঁ